নমস্কাৰ দীপক গড়গাঁও ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মই নাহৰকটীয়া চাচনি কোলাগড়াৰ এখন গাঁৱত আছোহি বৰ্তমান। আৰু মোৰ পিছফালে দেখিছে আপোনালোকে এয়া ৰঙচুৱা আপেলটোৰ নিচিনা কি হয় আপোনালোকে এয়া মন কৰিছে চাগে। এয়া হৈছে আপেল বগৰী বুলি কয়। আপেল বগৰীৰ লগতে কেইবাবিধৰো ইয়াত বগৰী আছে। আৰু এই বগৰী বাৰীখন হৈছে মোৰ সৰু দেউতাৰ বগৰী বাৰী। ধুনীয়া বগৰী লাগি আছে বৰ্তমান। ডাল ভৰি ভৰি লাগিছে, ইমানেই লাগিছে ডাল একেবাৰে মাটিত লাগি আছে। আপোনালোকক দেখুৱাম মই ভিডিঅ'ৰ জৰিয়তে। আৰু আপোনালোকক তেওঁৰ সৈতে চিনাকি কৰাই দিবলৈ মই চেষ্টা কৰিম। তেওঁ ভিডিঅ'ত নাহোঁ বুলি কৈছে, তাকো মই তেওঁক চেষ্টা কৰিম আপোনালোকক দেখুৱাবৰ কাৰণে, চিনাকি কৰাই দিবৰ কাৰণে। আৰু যিসকল নাহৰকটীয়াৰ অঞ্চলৰ যদি কোনোবা মোৰ ফেচবুক আৰু মোৰ ইউটিউবৰ যদি বন্ধু বান্ধৱী আছে, আপোনালোকে যদি ফ্ৰেছ বগৰী খাম বুলি যদি ভাবিছে, আপোনালোকে চাচনি কোলাগড়ালৈ আহিব। একদম ফ্ৰেছ বগৰী গছৰ পৰা ডাইৰেক্ট গছৰ পৰা ছিঙি মেলি আপোনালোকে নিব পাৰিব। বৰ্তমান তেওঁ বিকি আছে, বাৰীৰ পৰাই বগৰী বিকি আছে। ধুনীয়া বিক্ৰীও হৈছে আৰু বজাৰতকৈ বহুত কম মূল্যত দিছে। আৰু আপোনালোকে আহিব। মই আপোনালোকক বগৰী বাৰীখনৰ মই ভিডিঅ' আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰি আছোঁ। আপোনালোকে চাই থাকিব মোৰ দীপক গড়গাঁও ইউটিউব চেনেল। যিসকলে মোৰ দীপক গড়গাঁও ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে অনুগ্ৰহ কৰি মোৰ দীপক গড়গাঁও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন ভিডিঅ' আপোনালোকে পাবলৈ সক্ষম হ'ব। ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিতৰত কি আছে আৰু কেনেকুৱাকৈ বগৰী লাগিছে, কিমান গছ আছে, এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। ব'লকচোন যাওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। হাউলি গছৰ তলে লিক বিচাৰি আহি আছোঁ। দেখিছে ডাল হাউলি আহি আছোঁ। দেখিছে কি ধুনীয়া বগৰী, মানে দেখিলে খাওঁ লাগিব চাগে। পকিছে, পকাবিলাক লাহে লাহে তেওঁ ছিঙি বিক্ৰী কৰিছে। এয়া হৈছে তেওঁৰ কষ্টৰ ফল। যিমানখিনি কষ্ট কৰিছিলে বগৰী বাৰীখনৰ কাৰণে, তেওঁ এয়া ফল পাইছে বুলি ভাবিছোঁ। এতিয়াও বগৰী বহুত আছে। যোৱা 2-3 দিনৰ আগত যি বতাহ ধুমুহা আহিছিলে, এই বগৰী বাৰীখনকো অকণমান অনিষ্ট কৰি থৈ গ'ল। কিন্তু তাকো অনিষ্ট কৰিছিলে যদিও ইমান লোকচান হ'ল, কিন্তু ইমানো মানে সম্পূৰ্ণ লোকচান হৈছে বুলি ক'ব নোৱাৰি। কিয়নো বগৰী বাৰীখনত বহুত বগৰী আছে। তাৰে যিকেইজোপা অলপ ওখ গছ, সেইকেইজোপাক অকণমান বতাহে অলপ নিলে, দেখিছে না, ডাল ভৰি বগৰী লাগি আছে। এয়া খাবলৈ ধুনীয়া। মই খালোঁ, কেইবাটাও খালোঁ। আৰু অলপ ডাঙৰ বগৰী এয়া মানুহগৰাকীও আছে, বগৰী খাই আছে, গছতে খাই আছে। আৰু আপোনালোকেও যদি আহে, আপোনালোকেও যদি বগৰী বাৰীখনত যদি সোমায়, আপোনালোকৰো খাওঁ লাগিব। এয়া দেখিছে কি ধুনীয়া ডাল ভৰি লাগি আছে। একদম মাটিত লাগি গৈছেগে বগৰী। এয়া অকণমান মই ওপৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। বগৰী বাৰীখন ওপৰৰ পৰা দেখুৱাই দিছোঁ। এয়া
কাশ্মীৰ আপেল বগৰী আৰু থকা হৈছে এইটো কিমান বিধ আছে বগৰী ইয়াত এয়া 3 বিধ আছে এইটো হৈছে কাশ্মীৰ আপেল তাৰপা আৰু এটা হৈছে এইটো আপোনাৰ এই বাইখনত কিমান বিঘা আছে এই 2 বিঘা আছে ইয়াত এইটো হৈছে বল সুন্দৰী এইটো মানে গুল গুল বলটো হেৰিটো এই বগৰীটো তাৰপা থাইলেণ্ডটো ভিতৰত আছে অলপ মাজল এইটো আপোনাৰ কিমান বিঘা আছে বুলি ক'লে 2 বিঘা আছে 2 বিঘা কেইবিধ বগৰী আছে 3 বিধ আপুনি নাহকটীয়া ৰাইজক মানে কি ক'ব যে আপোনাৰ বগৰী মানে কি বুলি আপুনিতো মানে এইটো ৰেটটো বহুত মানে এইটো কম প্ৰাইচত দি আছে বজাৰৰ মূল্যতকৈ এতিয়া আমি হোলসেল 45 টকাকে দিছো বাইক তাৰ খুচুৰা 50 টকাকে দিছো বাইক আৰু সিভাগে বগৰী কিন্তু খাবলৈ ভাল খাবলৈ ভালে হোৱাতে আছে খালি বহুত ভালকে নাই অলপ দুদিন লাগে পকিবলৈ এসপ্তাহ দিন মান লাগিব কিন্তু সম্পূৰ্ণ মানে এটা জৈৱিকভাৱে আপুনি জৈৱিকভাৱে IMC মোৱা হৈছিলে এইটো মানে কেয়াৰফুল সেইকেইটা মোৱা হৈছিলে প্ৰডাকশ্যনটো ভালে আছে খালি গছ ভাগিলে এবাৰ বতাহ আহিছিলে বহুত ভাগিলে গছ মাজে মাজে প্ৰায় গছবোৰ ভাগি আছে আৰু লাগাটোতো ভালে লাগিছে ডাল চব ভি খাইছে ওপৰৰ পৰা একদম পুৰা মাটি লাগি গৈছে আৰু এতিয়া আপুনি হাতত আপুনি কি লৈ আছে এইটো আপোনাৰ নলটেঙা মাছৰ লগত খাব লাগিব আজি আপোনালোকে মোৰ সৰু দেউতাৰ পৰা নিজ মুখে শুনিলে যে বগৰী কেইবিঘা আছে আৰু কেইবিধ বগৰী আছে 3 বিধ বগৰী বুলি ক'লে আৰু 2 বিঘা প্ৰায় 2 বিঘামান খেতি কৰিছে বগৰী খেতি সম্পূৰ্ণ জৈৱিকভাৱে কৰিছে বগৰী খেতি আৰু আপোনালোকে যিসকলে বগৰী খাই ভাল পায় তেওঁলোকে মোৰ সৈতে যোগাযোগ কৰিলেও হ'ব আৰু যদি আপোনালোকে যদি এই কোলাগৰা গাঁওখন যদি চিনি পায় তেতিয়াহ'লে আপোনালোকে আহিব পাৰিব আহি মেলি ইয়াত আপোনালোকে সুধিলেই হ'ব ইয়াতে সৰু দেউতাই ইয়াতে সৰুকৈ দোকান এখন তৰি ইয়াতে থাকি লৈছে বৰ্তমান বগৰী বাৰীখনৰ ওচৰতে আপোনালোকে আহিব ধুনীয়া এই সোৱাদ থকা বগৰী খাবলৈ পাব তাজা বগৰী একদম বাৰীৰ পৰা ছিঙি মেলি আপুনি ডাইৰেক্ট খাবলৈ পাব ধন্যবাদ দীপক গড়গাঁও ইউটিউব চেনেল আৰু মোৰ ফেচবুক পেজ চাই থকাৰ বাবে ধন্যবাদ আৰু যিসকলে মোৰ ফেচবুক পেজ আৰু দীপক গড়গাঁও ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই ফ'ল' কৰা নাই সকলোৱে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ফ'ল' কৰি দিব ধন্যবাদ আজিলৈ শুভৰাত্ৰি।